ডিব্ৰুগড় থেকে মোৰ ঘৰতে থাকিছিলে গৈ যেতিয়া একেলগে ডাঙৰ হৈছোঁ পৰা একেলগে আমি খাইছোঁ একেলগে আমি শুইছোঁ মায়েহে মোক যেতিয়া খুৱাই সেই তাকো খুৱাই একেলগে গতিকে মই বৰ ভালকে জানো যে দ্য ছুইচ অভাৰ ফ্ৰম জুবিন বৰঠাকুৰ টু জুবিন গাৰ্গ অলমষ্ট আগৰ ফিউচাৰ জাৰ্ণিটো প্লেনিং হৈছিলে আমাৰ ডিব্ৰুগড়তে গতিকে সেই হিয়জপুৰ বাইলেন নম্বৰ 3 বুলি ভাল লাগে ক'লে নিজৰ ঘৰ আছিলে তাতে আমাৰ হ'ল আছাম টাইপৰ ঘৰ দেই তাৰপিছত সি যেতিয়া খং উঠিলে সি ঘৰৰ ওপৰত উঠি পেলাই সি জঁপিয়াই তললৈ গলিয়ে চিনেমা চাবলৈ মাতিলে মোৰ ভয় লাগি যায় গোটেই ৰাতি দেখাব চিনেমা সি আৰু কোনোবা এটা চিন ভাল লাগিলে এইটো লুপ পটত চাই আৰু আমাকো বহুৱাই থৈ দিয়ে ন সি যদি ঘেণ্টা বুলিও কৈছে সেই ঘেণ্টাটো এটা মিনিং আছে আকৌ সেই ৰাস্তাত চিঞৰি গান গায় চিঞৰি তেটো ফালি গান গাই যায় মানুহে যদি পাণ দোকানৰ আগত বহি হিন্দী গান কেইটা চিঞৰি শুনিব তাতকে মোৰ গান শুনক না মই চিঞৰি সেইকাৰণেই চিঞৰি বোলে গান গায় গতিকে এই চেণ্টেন্সটো তেতিয়া হয়তো শুনিবলৈ কাৰণে বহুত ফানি লাগিছিলে বাট সেই বস্তুটো ইট কেৰিজ এ ভেৰি বিগ মিনিং সি মানে এখন গাড়ী এখন লৈছিলে মাৰুতি এখন দেই চকলেট কালাৰৰ সেইখন লৈ পেলাই সি আহে ডিব্ৰুগড়লৈ আহিলে সি মানে ওলাই যাব বুলি মায়ে চাবিটো লুকুৱাই থৈ দিয়ে তাৰ চাবিটো কিন্তু ফাইনেলি সি ওলাই আহে কাৰণ তাকতো কোনে ৰখাব পাৰিব